এফালে আমি কথা পাতিলো আৰু এফালে আমি দেখিলোঁ একদম মানে স্বৰ্গৰ পৰি দুইজন ইয়াতে আহিছে আজি। বিশেষকৈ চিষ্টাৰবিলাক আমি দেখি পাইছোঁ, বিশেষকৈ আপোনালোকক আমি অহাৰ কাৰণে আপোনালোকক দেখাৰ কাৰণেও আজিৰ যোনটো মানে এইটো কি বুলি কয় আজি হোম মেৰিজৰ আনন্দটো আৰু ডবল হৈছে। তো আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনাৰ নাম কৈ দিয়কচোন। মোৰ নামটো এলিজা তাঁতী। এলিজা তাঁতী। আৰু এইফালে প্ৰিয়া মাঝি। হা প্ৰিয়া মাঝি। প্ৰিয়া মাঝি। মাঝি এফালে তাঁতী না, য'তে যায় তাতে ঘাঁটি মানে ঈশ্বৰৰ না। তো আপনি কিমান দিন পৰা চিষ্টাৰ কৰি আছে না? মোৰ এইটো 5 মাহ হৈছে। 5 মাহিনা। আপুনি মানে ট্ৰেইনিং উইনিং লৈছে। তো কেনেকৈ লাগিছে আজি ইয়াত আহি পেলাই? বহুত ভাল লাগিছে। ভাল লাগিছে না? ভবা নাছিলোঁ ইয়াত আহিব পাম বুলি, কিন্তু ঈশ্বৰৰ ইচ্ছা না। আচ্ছা। তো কেনেকৈ আজিৰ যোনটো আনন্দ, এইটো হোম মেৰিজৰ মানে যোনটো আনন্দ না, সেইটো আনন্দটো ঈশ্বৰৰ ফালৰ পৰা আহিছে নহয় জানো? তো এইটো আনন্দটো পোৱাৰ কাৰণে মানে ঈশ্বৰক কোনটো শব্দৰে আপুনি ধন্যবাদ দিব বিচাৰিব? মই মানে শব্দই নাই। শব্দই নাই না? হ'লেও কিবা শব্দ পৰাটো ক'বই লাগিব ঈশ্বৰক। কেলে মানে শব্দ উচ্চাৰণ কৰিলেহে ঈশ্বৰটো আশীৰ্বাদ কৰে না। তো বহুত বহুত ধন্যবাদ আপোনাক দেই। আপোনাৰ মানে কিমান চাল হ'ল মিনিষ্ট্ৰিতে? মোৰ 5 মাহ হৈছে। মাত্ৰ 5 মাহিনা না? চিষ্টাৰ নকৰা আগত চিষ্টাৰ নগৰৰ আগতে 1 বছৰ। 1 বছৰ আপুনি ট্ৰেইনিং কৰিছে? 1 বছৰ ট্ৰেইনিং। তো তাতকৈ আগত কি কৰি আছিলে আপুনি? ঘৰত? ঘৰতে না? তো ঈশ্বৰৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চটো অলপ মানে ছুটিকৈ কৈ দিয়কচোন। ঈশ্বৰৰ কাম কৰা এক্সপিৰিয়েঞ্চ, কাম নকৰাৰ আগত কেনেকুৱা আছিলে জীৱনটো, অলপ মনটো কেনেকুৱা আছিলে, এতিয়া কাম কৰাৰ পিছৰ পৰা কেনেকুৱা হৈ আছে? মই ঈশ্বৰৰ কাম নকৰাৰ আগতে মোৰ জীৱনটো ধ্বংস হৈছিলে। যেতিয়া নেকি মই তিনিচুকীয়াত 1 বছৰ কাৰণে ট্ৰেইনিঙৰ কাৰণে গ'লোঁ, তেতিয়া তাৰ পৰা মোৰ চেঞ্জ হৈছে। ঈশ্বৰৰ প্ৰতি ভয় ভক্তিটো হৈছে। হয়। আগতে নহ'লে হোৱা নাছিলে ঈশ্বৰৰ প্ৰতি ভয়, কিন্তু এতিয়া ঈশ্বৰৰ বাক্যবিলাক যেতিয়া নেকি মই পাওঁ, তেতিয়াৰ পৰা মই ঈশ্বৰৰ ভয় ভক্তি কৰিছোঁ। মানে এতিয়া মানে একদম বেলেগ মানে লেভেলত আহি গ'ল আপোনাৰ জীৱনটো নহয় জানো? তো এতিয়া সংসাৰৰ কথাবিলাক এতিয়া ইয়াত আহিলে, সাংসাৰিক কথা আগৰ জীৱনটো ইয়াত আহিলে কেনেকুৱা লাগে? সংসাৰিক কথা মানে সংসাৰ আৰু শয়তানৰ, এইটো শয়তানৰ ৰাস্তা হয়। Yes. কি সংসাৰৰ মায়াবিলাক। আগৰ জীৱনটো মানে ইয়াত আহিলে এতিয়া কেনেকুৱা লাগে মনত? আগৰ জীৱনটো মানে ভাবিলে বেয়া লাগে। বেয়া লাগে না? আগতে যদি মই জনা হ'লে বেছি ভাল লাগিলে হয় বুলি মই নিজকে নিজে অনুভৱ কৰোঁ। হয় হয়। কিন্তু এতিয়া ঈশ্বৰৰ প্ৰতি মই ভয় ভক্তি কৰি চলিবলৈ মই বহুত চেষ্টা কৰি আছোঁ, আৰু ঈশ্বৰে মোক বহুত সহায় কৰি আছে তেওঁৰ পথত চলিবলৈ। সেইবাবে মই বহুত নিজকে নিজে ঈশ্বৰৰ প্ৰতি মই বহুত তো বহুত বহুত ধন্যবাদ। আৰু আপোনাক এইফালে আহিছোঁ দেই। আপোনাৰ নামটো কৈ দিয়কচোন।